নমস্কাৰ বন্ধুসকল, মই আছো হাৰিভাঙা ধৰ্মসভাত শ্ৰী শ্ৰী কলীয়া গোঁসাই নামঘৰত উপস্থিত আছো। আজি 1 মাহ হয় আৰু 1 মাহৰ দিনা হাৰিভাঙা গাঁৱত শ্ৰী শ্ৰী কলীয়া গোঁসাই মন্দিৰত ধৰ্মসভা হয়। বহুত ৰাইজৰ সমাগম হয় ইয়াত। গতিকে আপোনালোকক পৰিৱেশ দেখুৱাই আছো। মই আছো বৰ্তমান ৰাতিপুৱা 7:30 বজাত। গতিকে 7:30 বজাত খুব কম হয় মানুহ, গতিকে অলপ বেলাহত মানুহ বেছি হয়। ঠিক 10 বজাৰ পৰা মানুহৰ খুব ভিৰ হয়। এই স্থানত একেবাৰে ভিৰ হয়। এইখন হৈছে মেইন গেটখনত খুব ভিৰ হয়। আটাইবোৰ দেখুৱাই আছো। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। প্ৰভুৰ ওচৰত ধূপ চাকি জ্বলাইছোঁ, যাতে আটাইকে ভালে কুশলে ৰাখে। প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। গতিকে আমি ধূপ চাকি জ্বলাত বৰ্তমান ব্যস্ত। আহি খুব ভাল লাগিছে, ধূপ ধূনা জ্বলাই খুব ভাল লাগিছে। এতিয়া মেইন মন্দিৰৰ ভিতৰলৈ যাম আৰু প্ৰভুক দৰ্শন কৰিম। এয়া মেইন মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰিলোঁ। খুব ভাল লাগিছে, ভিতৰভাগ খুব ভাল লগা এটা পৰিৱেশ। গতিকে আপোনালোকক দেখুৱাইছোঁ। এই যি দেখিছে এইখন শৰাই হয়, কি ধুনীয়াকৈ বনাইছে। গতিকে ঠিক 12 বজাৰ লগে লগে প্ৰসাদ বিতৰণ কৰিব। শৰাইখন খুব ভাল লাগিছে, খুব ডাঙৰ হয়। আৰু এইখন হৈছে ডলা। ইয়াতে প্ৰভুক আগতে আমি দেখিছিলোঁ, দান পত্ৰ হয়। গতিকে আপোনালোকে আহক, প্ৰভুক দৰ্শন কৰক। এয়া হৈছে প্ৰভু শ্ৰী শ্ৰী কলীয়া গোঁসাই, তেওঁৰ আসনত আছে। আৰু আমি ইয়াতে আশীৰ্বাদ ল'লোঁ আঁঠু দুৱাই প্ৰভুৰ ওচৰত। খুব ভাল লগা এটা দৃশ্য, ভাল লাগিছে। এইখন চাকি হয়, চাকি গছা খুব ভাল লাগিছে, খুব ডাঙৰ হয়। এইটো হৈছে শ্ৰী শ্ৰী কলীয়া গোঁসাই ঘৰৰ মেইন মন্দিৰ হয়। গতিকে জুম কৰি আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াতে আমি ধূপ ধূনা জ্বলাইছোঁ, চাকি বন্তি জ্বলাইছিলোঁ। আৰু এই স্থানতে বহুত মানুহৰ সমাগম হ'ব ঠিক 10 বজাৰ লগে লগে, যিহেতুকে ৰাতিপুৱাৰ এইটো দৃশ্য হয়। ধৰ্মসভাত প্ৰায় দোকানবিলাক আহিছে আৰু আজিৰ পৰাই 1 মাহৰ পৰা হাৰিভাঙা সভা হয়। গতিকে আজি 1 মাহৰ দিনা ধৰ্মসভা হয়। আটাই দোকান আহিছে, পৰিৱেশটো দেখুৱাই আছো। খুব ভাল লগা। বৰ্তমান ৰাতিপুৱা যিহেতুকে মানুহৰ সমাগম কম হয়। যি আমাৰ চাকি ধূপ কল কমলা এনেকৈ বহুত দোকান আহিছে আৰু স্থানীয় ৰাইজে এই দোকানবিলাক ইয়াত দিয়ে। গতিকে বেহা বেপাৰৰো এটা কেন্দ্ৰ হয়। আজি যিহেতুকে 1 মাহ, বহুত দোকান আছে, যি ফল মূলৰ, যি ভক্তগণে সেৱা কৰাত প্ৰভুক চাকি বন্তি জ্বলাব। গতিকে অজস্ৰ দোকান আছে। আৰু ইয়াতে এখন হোটেল আছে, কলীয়া হোটেল। এতিয়া খুব মানুহ নাই, যিহেতুকে ৰাতিপুৱা। গতিকে অলপ দেৰিকে বহুত মানুহ হ'ব। এইটো হৈছে মাখিবাহাৰ পৰা অহা পথ আৰু ইয়াতো বহুত দোকান আছে, ফল মূল ধূপ চাকিৰ। আৰু এনেকৈ দোকানী আহি প্ৰৱেশ কৰিব। এইখন হৈছে মেইন দুৱাৰ। গতিকে চাৰিওপিনে ভক্তসকলৰ সুবিধা আছে, দোকান আছে। ইয়াতে সুন্দৰভাৱে লিখি দিছে, দান বৰঙণি সোণৰ ৰূপৰ ফুল ইয়াত দিব পাৰিব। আৰু এনেকৈ ৰিচিপ্ট লৈ ইয়াতে দি আছে। এয়া এই পেকেটৰ ভিতৰত এইবিলাক সোণাৰ ফুল হয় আৰু এইবিলাক ৰূপৰ ফুল হয়। এইবিলাক চানা ভাজাৰ দোকান হয়। প্ৰায় 1 বজাত এইবিলাক দোকানত আপোনালোকে দেখিবলৈ একো নাপাব, কমপ্লিট শেষ হৈ যাব। ইয়াতে চানাৰ দোকানে এতিয়া যিহেতুকে ৰাতিপুৱা সাজু কৰি আছে। এয়া হৈছে হাৰিভাঙাৰ যুৱ নেতা বুলি ক'লে ভুল নহয়। গতিকে কমিটিৰ মানুহ হয়। সুন্দৰ লাগি আছে আজিৰ কাৰ্যসূচীত। এই সভাতে আটক ধুনীয়া এখন উপহাৰ খেল হ'ব ইয়াতে। আৰু আপোনালোকক প্ৰাইজবিলাক দেখুৱাই আছোঁ। খুব ধুনীয়া প্ৰাইজ হয়। 4 চকীয়া বাহন আছে 3খন। গতিকে এখন ইয়াত নাই,
গতিকে আপোনালোকে সভাত আহিলে নিশ্চয় একোটা একোটা টিকট ল'ব। বৰ্তমান এই স্থায়ী কাউণ্টাৰত টিকট দি আছে আৰু সৰু সৰু বহুত বাহন আছে, ইয়াৰ পৰিৱেশ এটা দেখুৱাইছোঁ ভিতৰৰ। ধুনীয়া খোৱা লোৱাৰ কাৰণে ধুনীয়া দোকান আছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তে আজিলৈ এৰিছোঁ, বহুত বহুত ধন্যবাদ।